নমস্কাৰ বন্ধু বান্ধৱীসকল বহুতো ভাল খবৰ লৈ আহিছোঁ আৰু এই ভিডিঅ'টো স্কিপ নকৰাকৈ শেষলৈকে চালে সকলোখিনি তথ্য গম পাব। আসাম পুলিচ এডিআৰই 2 আৰু টিচাৰ্ছ ৰিকুৱাৰমেণ্ট হাইস্কুল আৰু হাই ছেকেণ্ডাৰীৰ টিচাৰ ৰিকুৱাৰমেণ্টৰ কাৰণে পৰীক্ষাসমূহ কেতিয়া অনুষ্ঠিত হ'ব, যিহেতু বৰ্তমান নিৰ্বাচনৰ সময়, গতিকে বহুতে যিহেতু প্ৰস্তুতি চলাই আছে আৰু এই চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। পৰৱৰ্তী সকলো ধৰণৰ চাকৰি খবৰ, পৰীক্ষা কেতিয়া হ'ব, এডমিট কাৰ্ড কেতিয়া ওলাব, সকলো ধৰণৰ খা খবৰ এই চেনেলটোৰ জৰিয়তে সময়মতে আপোনালোকে লাভ কৰিব আৰু বেল আইকনটো প্ৰেছ কৰি দিব যাতে সকলো সময়তে নটিফিকেশ্যন আপোনালোকে পাই থাকে। আহকচোন আমি ভিডিঅ'টো আৰম্ভ কৰোঁ। মুখ্যমন্ত্ৰী ডাঙৰীয়াই ইতিমধ্যে আজিৰ নিৰ্বাচনীৰ সভাত গুৰুত্বপূৰ্ণ মন্তব্য কৰিছে যে অসম পুলিচৰ পৰীক্ষা কোন তাৰিখৰ পৰা কোনটো মাহত আৰম্ভ হ'ব, এডিআৰই 2 থাৰ্ড গ্ৰেড ফ'ৰ্থ গ্ৰেডৰ পৰীক্ষা কেতিয়া আৰম্ভ হ'ব, লগতে টিচাৰ ৰিকুৱাৰমেণ্টৰ যিটো হাইস্কুল আৰু হাই ছেকেণ্ডাৰীৰ এটা স্পেচিয়েল টেট এটা বা স্পেচিয়েল ৰিকুৱাৰমেণ্ট টেষ্ট এটা পাতিব, যিহেতু সকলোৱে প্ৰস্তুতি চলাই আছে আৰু লগতে যিখিনি এল পি আৰু ইউ পি আৰু টিচাৰ এডভাৰটাইজমেণ্ট ওলাই গৈছে, এপ্লাই হৈ গৈছে আৰু তেওঁলোকৰ ডকুমেণ্টছ ভেৰিফিকেশ্যন কেতিয়া হ'ব, এই চেনেলৰ জৰিয়তে সকলো ধৰণৰ ইনফৰমেশ্যন পাবলৈ আপোনালোকে পাই থাকিব। গতিকে ভিডিঅ'টো শেষলৈকে স্কিপ নকৰাকৈ চাবলৈ অনুৰোধ কৰিছোঁ আৰু মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ এটি ভিডিঅ' ক্লিপ এই চেনেলটোত মই দি দিছোঁ, আপোনালোকে ভালদৰে শুনি লওক। মই আজি বিহুৰ দিনা আকৌ এটা ভাল খবৰ দিছোঁ, ইলেকশ্যন হৈ যাব আৰু 50,000 চাকৰি আমি 2024 চনৰ ভিতৰত দিম। ছেপ্টেম্বৰ অক্টোবৰত তৃতীয় চতুৰ্থ শ্ৰেণীৰ ইণ্টাৰভিউ, মাজত শিক্ষকৰ ইণ্টাৰভিউ আৰু 50,000 চাকৰি দিম। মই মোৰ ভাগিনসকলক, মোৰ ভাইটিসকলক মই ক'ম, পঢ়া শুনা কৰ। চাকৰি দিওঁতে কংগ্ৰেছৰ দৰে ময়ো 5 লাখ 10 লাখ টকা মানুহৰ পৰা ল'ব পাৰিলোহেঁতেন, কিন্তু কংগ্ৰেছৰ সংস্কৃতি আমাক নালাগে। আমি এখন নতুন অসম বনাব খোজো আৰু সেইকাৰণে আজি দুখীয়া আৰু মধ্যবিত্ত ল'ৰা ছোৱালীয়ে চাকৰি পাইছে। ৰাইজ, মই আজি বিহুৰ দিনা আকৌ এটা ভাল খবৰ দিছোঁ, ইলেকশ্যন হৈ যাব আৰু 50,000 চাকৰি আমি 2024 চনৰ ভিতৰত দিম। আৰু 50,000 চাকৰি, 1 লাখৰ প্ৰতিশ্ৰুতি আছিল, 1 লাখ হৈ গ'ল, এতিয়া আৰু 50,000। জুলাই মাহত পুলিচৰ ইণ্টাৰভিউ, ছেপ্টেম্বৰ অক্টোবৰত তৃতীয় চতুৰ্থ শ্ৰেণীৰ ইণ্টাৰভিউ, মাজত শিক্ষকৰ ইণ্টাৰভিউ আৰু 50,000 চাকৰি দিম। মই মোৰ ভাগিনসকলক, মোৰ ভাইটিসকলক মই ক'ম, পঢ়া শুনা কৰ। দেউতা মাই যেনেকে কয় স্কুলত যাব লাগে, পঢ়িব লাগে আৰু আমাৰ সকলোৰে ভৱিষ্যত যাতে সুৰক্ষিত হয় তাৰ দায়িত্ব মোৰ মূৰৰ ওপৰত, সেই দায়িত্ব আমি পালন কৰিম। শ্ৰদ্ধাৰ ৰাইজ, বহুত ল'ৰা ছোৱালী আছে চাকৰি নকৰে, ব্যৱসায় কৰিব খোজে। আমি তাৰ কাৰণেও নতুন এটা আঁচনি আনিছোঁ, আত্মনিৰ্ভৰ অসম। মানে কি, যে যিবিলাক ল'ৰা ছোৱালীয়ে চৰকাৰী চাকৰি নকৰে, ব্যৱসায় কৰিব খোজে, তেওঁলোকক চৰকাৰে কোনো মৰ্টগেজ নোহোৱাকৈ, বেংকৰ কোনো লোন নোলোৱাকৈ ডাইৰেক্টলি 2 লাখ টকা বেংক একাউণ্টত জমা দিয়ে, যাতে এই ল'ৰা ছোৱালীবিলাকে, যিবিলাকে চাকৰি নকৰে, তেওঁলোকে কিবা ব্যৱসায় আৰম্ভ কৰিব পাৰে আৰু ভৱিষ্যতে বেংকৰ লোন ল'ব পাৰে। মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ মন্তব্যখিনি আপোনালোকে ভালদৰে শুনিলে। আসাম পুলিচৰ পৰীক্ষা জুলাই মাহৰ মাজভাগত অনুষ্ঠিত হ'ব। প্ৰথমতে ৰানিং অনুষ্ঠিত হ'ব, তাৰপিছত ৰিটেন, তাৰপিছত ভাইবা। তাৰপিছত আপোনালোকৰ এডিআৰই 2ৰ কথাখিনি শুনিলে, থাৰ্ড গ্ৰেড ফ'ৰ্থ গ্ৰেড ছেপ্টেম্বৰ অক্টোবৰ মাহত বুলি কৈছে। ছেপ্টেম্বৰ মাহৰ শেষত বা অক্টোবৰ মাহৰ প্ৰথম সপ্তাহত প্ৰথমতে ফ'ৰ্থ গ্ৰেডৰ পৰীক্ষা অনুষ্ঠিত হ'ব, তাৰ এসপ্তাহ 10 দিন বা 15 দিন পিছত থাৰ্ড গ্ৰেডৰ পৰীক্ষাসমূহ অনুষ্ঠিত হ'ব। গতিকে আপোনালোকে প্ৰস্তুতি যিসকলে চলাই আছে তেওঁলোকে প্ৰস্তুতি চলাই থাকক, কাৰণ পৰীক্ষাসমূহ নিৰ্বাচনৰ পিছতে আৰম্ভণি হ'ব। প্ৰথমতে অসম পুলিচৰ পৰীক্ষাৰ দ্বাৰাই অনুষ্ঠিত হ'ব আৰু
দ্বিতীয়তে টিচাৰ ৰিক্ৰুইটমেণ্ট, যিটো হাইস্কুল আৰু হাই ছেকেণ্ডাৰী যিখিনি আপোনালোকৰ এটা স্পেচিয়েল ৰিক্ৰুইটমেণ্ট টেষ্ট এটা পাতিব, সেইটো আপোনালোকৰ আগষ্ট মাহত হোৱাৰ যথেষ্ট সম্ভাৱনা আছে। আৰু মুখ্যমন্ত্ৰী ডাঙৰীয়াই কৈছে, যিহেতু এডভাৰটাইজমেণ্ট 35,000ৰো অধিক ওলাইছিল আৰু পুনৰ হয়তো নিৰ্বাচনৰ পিছতে পুনৰ বিভিন্ন বিভাগৰ পষ্ট ওলাব আৰু কিছুমান হয়তো অসম পুলিচৰ পষ্ট বঢ়াই যাব পাৰে। গতিকে সেনেকৈ সম্পূৰ্ণ বঢ়াই টোটেল এই বছৰতে 50,000ক নিযুক্তি দিয়া হ'ব। গতিকে অতিকৈ নিবনুৱাসকলৰ কাৰণে বহুতো ভাল খবৰ। গতিকে এই চেনেলটো ছাবস্ক্ৰাইব যিসকলে এতিয়ালৈকে কৰা নাই ছাবস্ক্ৰাইব কৰি লওক, কাৰণ সকলো ধৰণৰ খবৰ, কাৰণ নিৰ্বাচনৰ পিছতে মে' মাহৰ পিছতে পুনৰ আৰু পষ্ট ওলাব কিছুমান বিভাগত, লগতে কিছুমান বিভাগৰ পষ্ট ইয়াৰ আগতে ওলাইছে, যিটো তাৰ লগত কিছু পষ্ট বঢ়াই পৰ্টেল খুলি দিব। লগতে LPUPৰ যিখিনি ভেৰিফিকেশ্যন আছিলে, ভেৰিফিকেশ্যনখিনি আপোনালোকৰ জুন মাহৰ পৰা 15 বা 20 জুনৰ পিছৰ পৰা ডকুমেণ্টছ ভেৰিফিকেশ্যন ষ্টাৰ্ট হ'ব। গতিকে মই সঠিক এটা আপোনালোকৰ এটা আইডিয়া লৈ মই আহিছোঁ। ইয়াৰ পিছতে আপোনালোকৰ এডভাৰটাইজমেণ্টো ওলাব নিৰ্বাচনৰ পিছতে। গতিকে এই বছৰত 50,000 নিযুক্তি দিয়া হ'ব। গতিকে সকলো ধৰণৰ ইনফৰমেশ্যন পাই থাকিবলৈ চেনেলটো ছাবস্ক্ৰাইব কৰিব। ভিডিঅ'টো শেষলৈকে চাবৰ বাবে বহুত বহুত ধন্যবাদ।